আজি আপোনালোকে জানে যে বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ ক্ষেত্ৰত যিটো মিউজিয়াম আমি বা সংগ্ৰহালয় বনাম তাৰো আজি আধাৰশিলা হ'ব। আজিৰ দিনটো অতি আনন্দৰ দিন আৰু আজিৰ দিনটোতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়ায়ো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু তেখেতৰ লগত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু কেম্পেইন কমিটিৰ ভাইচ চেয়াৰমেনৰ দায়িত্বত থকা সঞ্জু বৰায়ো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মই ভূপেন বৰা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীলৈ আদৰণি জনাইছোঁ। আজিৰে পৰা কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণভাৱে নোহোৱা হ'ল। এতিয়া আমি এজন বিজেপি গৌৰৱী কাৰ্যকৰ্তা হিচাপে বিজেপি শক্তিশালী কৰিবলৈ অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ আমি কাম কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভকামনা জনাইছোঁ। কংগ্ৰেছ এৰি আহিছে, তিক্ততা বহুত থাকিব, কিন্তু তথাপিতো যি আমি এৰি আহিলোঁ তিক্ততা বা দুখ বা মান অপমান যি আছিল আজিৰ পৰা আমি পাহৰি গ'লোঁ। আমি ভাৰতীয় জনতা পাৰ্টীত এটা নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিম। আমাৰ দলৰ আদৰ্শ সংস্কাৰ সন্মুখত ৰাখি আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন গৌৰৱী কাৰ্যকৰ্তা হ'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক পুনৰ এবাৰ শুভকামনা জনাইছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়াল তেখেতৰ লগত একেলগে থাকিব আৰু পৰিয়ালৰ সদস্য এজনৰ আমি যি ধৰণে মৰম আৰু সন্মান আৰু যি ধৰণে আত্মীয়তাৰ মনোভাৱেৰে আমি বিজেপিত থাকোঁ সেই একেই পৰিৱেশ ভূপেন বৰা ডাঙৰীয়ায়ো নিশ্চিতভাৱে লাভ কৰিব। आज भारतीय जनता पार्टी में असम प्रदेश कांग्रेस कमेटी के भूतपूर्व अध्यक्ष और मौजूदा कैंपेन कमेटी का चेयरपर्सन भूपेन बरा जी ने योगदान किया है। कल भूपेन बरा जी ने माननीय गृह मंत्री अमित शाह जी को भी साक्षात किए थे। भूपेन बरा जी का बहुत बड़ा कांग्रेस में कंट्रीब्यूशन था और कम से कम 33 इयर्स उन्होंने कांग्रेस को सेवा किया था। आज से उनका एक नया जीवन शुरू होगा। भारतीय जनता पार्टी का जो राष्ट्र प्रथम ये नीति को आगे रखते हुए हम लोग एक साथ काम करेंगे और भूपेन बरा जी को भी मैं उनका नया राजनीतिक जीवन के लिए शुभकामना देता हूं। ভাৰতীয় জনতা পাৰ্টি কোনো কাৰ্যকৰ্তাই কাকোলৈ প্ৰতিবাদ নকৰে। এইটো আমাৰ দলৰ এটা সংস্কাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কিবা ক'ব থাকিলে আমাৰ দলৰ সভাপতিক সাক্ষাৎ কৰি মনৰ কথা